হেল্ল'। নমস্কাৰ, ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া MN24 লৈ আপোনাক স্বাগতম জনাইছো। হয়, ধ্ৰুৱজ্যোতি শৰ্মা ময়ো ডাঙৰীয়া, শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া। যথেষ্ট আমি আহ্লাদিত হৈছো আপোনাক আমাৰ ষ্টুডিঅ'ৰ মাজত পাই পেলাই। যদিও আপুনি কায়িকভাৱে আমাৰ মাজত বৰ্তমান নাই, তথাপিও আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে বিগত যিহেতু নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, মাত্ৰ কেইঘণ্টামানৰ পাছতেই আপোনাৰ নিৰ্বাচনৰ ফলাফল ওলাব। উজনিৰ পৰা নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে এতিয়া নিৰ্বাচনী ফলাফলক লৈ পেলাই ৰাইজৰ মাজত উৎসাহ আছে। মই জানিম, যিহেতু আপুনি কোনো ৰাজনৈতিক দলৰ কোনো প্ৰাৰ্থী আপুনি নহয়, কোনো ৰাজনৈতিক দলৰ আমি আপুনি সদস্য নহয়। নলবাৰী সমাজ জীৱনৰ লগত অসমৰ ভ্ৰাম্যমান থিয়েটাৰ নাটকৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰৰ লগত আপুনি জড়িত আছিল। আপুনি কি দেখিলে বিগত সময়ত নিৰ্বাচন যিহেতু হৈ গ'ল, নলবাৰীত আচলতে কোন জিকিব কোন হাৰিব সেই বিষয়ে আমি আপোনাৰ লগত পাতিম। কিন্তু মই প্ৰথমে আপোনাক সুধিছো যে নলবাৰীত অনাগত সময়ত যদি কোনোবা নতুন বিধায়ক আহে, নলবাৰী সেয়া লাগিলে নলবাৰীত আপোনালোকৰ সদৰ সমষ্টিয়ে হওক, সেয়া লাগিলে টিহু সমষ্টিয়ে হওক বা অন্যান্য পাৰ্শ্বৱৰ্তী অঞ্চলে হওক, নলবাৰীৰ প্ৰধান সমস্যা আপোনাৰ দৃষ্টিত বৰ্তমান কি? ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া। সমস্যাৰটো শেষ নাই। মানুহৰ জীৱন যিদৰে ধাৱমান হয় এটা পৰম্পৰাৰে, এটা পৰিক্ৰমাৰে, গতিকে সমস্যাই আমাক সদায় আক্ৰান্ত কৰি ৰাখিব। আৰু মানৱ জীৱনৰ ধৰ্ম হ'ল যে আমি সেই সমস্যা অতিক্ৰান্ত কৰিব লাগিব। অতিক্ৰম কৰি সমাজ এখনত প্ৰগতিৰ দিশেৰে বা বিকাশৰ পথেৰে আমি আগুৱাই লৈ যাব লাগিব। আৰু বিগত সময়ত চৰকাৰখনক আমি প্ৰত্যক্ষ কৰিছো যে যদি আমি এটা তুলনাত্মক অধ্যয়ন কৰো, তেতিয়া দেখিবলৈ পাইছো যে বহুত ক্ষেত্ৰতে উন্নয়ন হৈছে। নলবাৰী সমষ্টিৰ চহৰ কেন্দ্ৰিক যিটো উন্নয়ন, সেইটো একেবাৰে এনেকুৱা এটা ৰূপান্তৰলৈ লৈ গৈছে যে গুৱাহাটী মহানগৰৰ যেন এই অংগ। সেই ক্ষেত্ৰত মই ইয়াৰে সাধুবাদ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে দিম। কিন্তু এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে যে নতুন কোনোবা বিধায়ক আহিব পাৰে নেকি, এতিয়া নতুন বিধায়ক মই নলবাৰী বুলি কোৱা নাই, এণ্টায়াৰ নামগ্নি অসমৰ কথাই কৈছো, BTR কেন্দ্ৰ কৰিয়ে বা সেই ধৰণৰ যিখিনি ঠাই আছে, এই ঠাইত BTRত হওক বা ধুবুৰী হওক, গোৱালপাৰা হওক, এই ঠাইতবিলাকত কিছুমানত নতুন নতুন মানুহ আহি যাব। যেনেকে বজালী সমষ্টিটো আমাৰ আছে, এইটো সমষ্টিত ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰিছিল। ৰঞ্জিত দাসে মানে পাটাচাৰকুছিৰ পৰা তেওঁ বিজয়ী হৈছিল আৰু তাৰ পিছতেই এই বজালী সমষ্টি হৈছিল আৰু বজালী সমষ্টিত তেওঁ কাম কৰিছিল। কিন্তু মই আচৰিত হলো যে ৰঞ্জিত দাসে সেইটো নেখেলি তেওঁ ভৱানীপুৰ আৰু এইটো হেৰিৰ পৰা খেলিলে। যদি বজালীত খেলিলে হয়, মই নিঃসন্দেহে ৰঞ্জিত দাসৰ বিজয় দুৰন্ত আছিল। এতিয়া ৰঞ্জিত দাসে নিজেই কৈছে যে মই গাদ্দাৰৰ বিপক্ষেও যুঁজিব লগা হৈছে। গতিকে আমি সন্দেহ কৰা নকৰা কথা অহা নাই, ৰঞ্জিত দাসে নিজেই সন্দিহান হোৱা যেন লাগিছে। মই সামগ্ৰিকভাৱে নামনি অসমৰ কথা আপোনাৰ লগত মই পাতিম, যিহেতু আপোনাৰ পৰা অলপ সময় আমি লৈছো। মই প্ৰথম আপোনাক সুধিছো যে যিহেতু নলবাৰী জিলাত আপোনাৰ টিহু সমষ্টি আছে, বৰক্ষেত্ৰী সমষ্টি আছে আৰু নলবাৰী সদৰ সমষ্টি। নলবাৰী জিলাত ওলাইছে এনেকুৱা যে নতুন বিধায়ক টিহু সমষ্টিটোত এবাৰ নতুন বিধায়ক হব নেকি? আৰু টিহু সমষ্টিত যিয়ে বিধায়ক হয় সেইজনে নতুন হব। টিহু সমষ্টিত যোন বিধায়ক হয় সেয়াই নতুন হব, কাৰণ টিহু সমষ্টিটো এবাৰ নতুনকৈ নিৰ্মিত হৈছে। টিহু সমষ্টিটোত যদি চন্দ্ৰমোহন পাটোৱাৰীও হয়, তেওঁ টিহুৰ প্ৰথম গৰাকী বিধায়ক হব, আৰু যদি ৰাতুল পাটোৱাৰীও বিজয়ী হয়, তেওঁ টিহুৰ প্ৰথম গৰাকী বিধায়ক হব। মই এই প্ৰশ্নটোকে আপোনাক কৰিব লৈছিলো, কাৰণ চন্দ্ৰমোহন পাটোৱাৰী এগৰাকী পাকৈত ৰাজনীতিক, তেওঁ কেন্দ্ৰীয় তেওঁ মাহী ৰাজনীতি, 40 বছৰ তেওঁ ইতিমধ্যে তেওঁ কাম কৰিছে। কিন্তু অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাতুল পাটোৱাৰীও বৰ চতুৰ ৰাজনীতিক। তেওঁ এইবিলাক বৰ বেলেগ ধৰণে নিৰ্বাচনটো খেলিছে। এইটো আমাৰ সাংবাদিকৰ দৃষ্টিত ধৰা পৰিছে, বেলেগ ধৰণে খেলিছে। মই আপোনাক সুধিব খুজিছো যে বৰ্তমান যিহেতুকে আপোনাৰ আমি ধৰ্মপুৰৰ কথা পাতিব লৈছো, বা আপোনালোকৰ নতুন কিন্তু টিহু সমষ্টিৰ কথা পাতিব লৈছো। ধৰ্মপুৰ সমষ্টিটো এতিয়া নাই, টিহু সমষ্টি এতিয়া টিহু সমষ্টি হৈছে, তাকেতো সুধিছো, টিহু সমষ্টি নতুনকৈ হৈছে। মই আপোনাৰ প্ৰশ্নটো হ'ল, 40 বছৰীয়া ৰাজনৈতিক পৰক্ৰমাত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সামগ্ৰিকভাৱে যিখিনি কৰিলে, তাৰ পাছত আৰু নতুনকৈ সেই সমষ্টিৰ অন্তৰ্গত বা নলবাৰী জিলাৰ আপোনালোকৰ দৰে যিসকল ব্যক্তি আছে, গুণীজ্ঞানী ব্যক্তি, তেখেতসকলৰ দৃষ্টিত টিহু সমষ্টিৰ প্ৰধান সমস্যাকেইটা এতিয়া কি হিচাপত আছে নতুন টিহু সমষ্টিত বা চন্দ্ৰমোহন ৰঞ্জিত দাসে যিহেতু টিহু সমষ্টিক প্ৰতিনিধিত্ব কৰিলে, গতিকে টিহু কলেজত বিজ্ঞান শাখাও হল, তাত ধুনীয়াকে আজাদ ভৱন এটা আছিল, সেই আজাদ ভৱনটো বৰ ভালকে নিৰ্মাণ হল। টিহুৰ
জলখানা ঢকুৱাখানাৰ পৰা যদি প্ৰত্যক্ষ কৰো বা কাউৰী বাহালৈ বা মাখি বাহা হাড়ি ভাঙা এই ঠাইবিলাকতো ধুনীয়াকে আগৰ বিধায়কগৰাকীয়েও উন্নতি কৰি থৈ গৈছিল। চন্দ্ৰমোহন পাটোৱাৰী লোকসভাৰ পিছত যিখিনি তেওঁ সুযোগ পাইছিল সেইখিনি সুযোগৰ সদ্ব্যৱহাৰ কৰিছে। গতিকে তাত পথ ভালকে নিৰ্মাণ হৈ আছে, কিন্তু সেইবুলিতো বহুত কাম বাকী থাকিব বা ডাঙৰ ডাঙৰ কিবা প্ৰতিষ্ঠান হয়তো হেৰি কৰিব লাগিব। এই টিহু এখন পুৰণি টাউন, গতিকে আৰু টিহুৰ মানুহখিনি টিহু টাউনৰ মানুহখিনিৰ অৰ্থনৈতিকভাৱে তেওঁলোক মানে সবল। হয়, বৰক্ষেত্ৰীৰ ক্ষেত্ৰত আপোনাৰ মতামত কি? বৰক্ষেত্ৰী সমষ্টি যিহেতু বৰক্ষেত্ৰীক লৈ পেলাই এটা আলোচনা আছে। বৰক্ষেত্ৰী সমষ্টিত এনেকুৱা কথা হৈছে যে মানে ইছলামিক ধৰ্মৰ মানুহখিনিয়ে কাক ভোট দিছে, বিশেষকে পূৰ্ব বংগৰ যিখিনি মানুহ ভোটাৰ আছে সেই মানুহখিনিৰ ভোট ক'ত গৈছে। মানে মুখ্যমন্ত্ৰীটো মিয়াক সদায় তেওঁ আক্ৰমণ কৰি আছে, গতিকে এই আক্ৰমণ কৰাৰ পিছত মিয়াৰ ভোটখিনি বৰক্ষেত্ৰীত নাৰায়ণ ডেকাই লাভ কৰিছে নে নাই। যদি নাৰায়ণ ডেকাই লাভ কৰিছে বৰক্ষেত্ৰীত, তেতিয়াহ'লে নাৰায়ণ ডেকাই বিজয় হ'ব। আৰু যদি তাত ৯৪,০০০ নে ৯৬,০০০ ইছলাম ধৰ্মৰ লোকৰ ভোট আছে। এতিয়া ভাইৰেল হৈছে বিভিন্ন কথা যে এইবাৰ তেওঁলোকৰ কাৰণে এইখন ধৰ্মযুদ্ধ, গতিকে ধৰ্মযুদ্ধত তেওঁলোকে শপত খাইছে সকলোৱে যে লগ লাগি এইবাৰ তেওঁলোকে মানে NDA বিৰুদ্ধে ভোট দিব। মানে তাত বিৰোধীৰ প্ৰাৰ্থী গৰাকী শক্তিশালী স্থিতি আছে বুলি ভাবিব পাৰো নেকি আমি? আপুনি কি বিশ্লেষণ কৰিছিল? সেইকাৰণে তেনেকুৱা ধৰণে ভাবিব পাৰি যে এইটো বিৰোধীৰ প্ৰাৰ্থী দিগন্ত বৰ্মন ডাঙৰীয়া, তেওঁ যোৱা বছৰ MLA হৈছিল, তাৰ আগৰ বছৰ নাৰায়ণ ডেকাই দিগন্ত বৰ্মনক হৰুৱাই নাৰায়ণ ডেকা বিজয়ী হৈছিল। গতিকে এতিয়া আগতে ভূমি বৰ্মনৰ লগত সেই ঠাইত কাৰোবাৰ খেল হৈছিল পুলকেশ বৰুৱাৰ, এতিয়া নাৰায়ণ ডেকা আৰু দিগন্ত বৰ্মনৰ মাজতে যুদ্ধখন হয়। গতিকে সেই যুদ্ধখনত কোনোবা যদি জয় হয় 10,000 পৰা 15,000 বা 8,000 এইটো ব্যৱধানে থাকিব। নলবাৰী সমষ্টি, এতিয়া আমি সদৰ সমষ্টিলে নলবাৰীলৈ আহো, কাৰণ নলবাৰী সমষ্টিটোত জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে তেওঁ এটা এনেকুৱা সুযোগ সন্ধানী ষ্টাইলিছ তেওঁ এটা হেৰি কৰি থৈ গ'ল। ইয়াততো মুখ্যমন্ত্ৰীও অহা নাই, কোনো কেবিনেট মন্ত্ৰীও অহা নাই, আনকি জয়ন্ত মল্ল বৰুৱাই নামনি অসমৰ কেইবাটাও সমষ্টিত নিজে কেম্পেইন কৰিবলৈ গৈছে। অশোক শৰ্মাৰ কথা কি ক'ব? নহ'লে অশোক শৰ্মা আপোনালোকৰ প্ৰাক্তন বিধায়ক আছিল, তেখেতো এগৰাকী জ্যেষ্ঠ। অশোক শৰ্মা সাংগঠনিকভাৱে তেওঁৰ সক্ৰিয়তা মন কৰিবলগীয়া, কিন্তু নলবাৰী সমষ্টিৰ যিহেতু এইটো হিন্দু বেজ সমষ্টি আৰু বহুত মানে ব্ৰাহ্মণ ভোটাৰ আছে, ব্ৰাহ্মণ, কলিতা, কায়স্থ, ভূমিহাৰ, ৰাজপুত এইবিলাকেতো সদায় বিজেপিকে ছাপোৰ্ট দি আহে। তেওঁলোকৰ লক্ষ্যটোৱে আছে যে হিমন্ত বিশ্ব শৰ্মা যিহেতু মুখ্যমন্ত্ৰী আছে, তেওঁক আমি মুখ্যমন্ত্ৰী কৰিব লাগিব, গতিকে লাইনটো সেইমতে গুচি গৈছে। মই এটা প্ৰশ্ন, আপুনি যদি সচৰাচৰ কোৱা যায় যে নামনি অসমত যদি জাতীয়তাবাদীৰ ভেটি বুলি কয় নলবাৰীক কোৱা যায়, গতিকে জাতীয়তাবাদী শিবিৰৰ তাত স্থিতি কেনেকুৱা বৰ্তমান? এতিয়াতো বহুত দুৰ্বল হৈ গৈছে অসম গণ পৰিষদৰ, কাৰণ অসম গণ পৰিষদৰ বিধায়ক অলকা শৰ্মাই আছিল শেষ, অলকা শৰ্মাৰ পিছত অসম গণ পৰিষদৰ বিধায়ক হোৱা নাই। কিন্তু ইয়াত এতিয়াও এইবছৰো অলকা শৰ্মাকে মই দেখিবলৈ পাইছো জয়ন্ত মল্ল বৰুৱাই অগপৰ নেতৃত্বটো তেওঁৰ আগুৱাই দিছে, তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সভাতে তেওঁকে মিটিং কৰিবলৈ দেখিবলৈ পাইছো। অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ স্থিতি একেবাৰে নচ্ছাত কৰিব বিচাৰে নেকি আপুনি নলবাৰী? মানে তেওঁলোকৰ কোনো ধৰণৰ স্থিতি মানে অসম জাতীয় পৰিষদৰ পৰাই ইলেকশ্যন খেলি যোৱা বছৰ নগেন ডেকাইতো ভাল ভোটেই পাইছিল, 10-12 হাজাৰো ভোট পাইছিল, গতিকে সেইখিনিক মই নচ্ছাত কেনেকে কৰি দিম? ইয়াতো বিৰাট ডাঙৰ সমষ্টি, 2 লাখ ভোট আছে, সকলোৰে নিজস্ব স্থিতি আছে। কিন্তু অসম গণ পৰিষদৰ স্থিতিটো মানে ইয়াতে আগতে অসম গণ পৰিষদৰ নগেন শৰ্মা 3বাৰকৈ জিকিছিল, অলকা শৰ্মা 2বাৰ জিকিছে, গতিকে অসম গণ পৰিষদ ইয়াত সবল আছিল। কিন্তু অসম গণ পৰিষদটো পিছত আৰু অতুল বৰাৰ নেতৃত্বাধীন হৈ থকা নাই নহয়।
হয়, মই একদম এটা মূল প্ৰশ্ন, নলবাৰীত যিহেতু মই খবৰ খাতি কৰিছিলো, আমাৰ সংবাদদাতাও বিভিন্ন আমাক প্ৰতিবেদন মাজে সময়ে পঠায়, নলবাৰীত সকলোতকৈ ডাঙৰ সমস্যা এটা দেখা দিছে কৃত্ৰিম বান সমস্যা, কিন্তু কৃত্ৰিম বান সমস্যা সমাধান কৰাত আপোনালোকৰ জিলা প্ৰশাসন নলবাৰীততো দেখা দিয়া নাই, সেইটো গুৱাহাটীতে দেখা দিছে কৃত্ৰিম বান সমস্যা। বহুতে কয় যে নলবাৰীতো ইতিমধ্যে কৃত্ৰিম বানে দেখা দিছে বুলি বহু ক্ষেত্ৰত আমাক অভিযোগ। নলবাৰী চহৰৰ এতিয়া আপুনি যদি থানা চকত থিয় দিয়ে তাৰ পৰা যদি একদম গাড়ী চলাই মুখ কুচুলৈ গৈ থাকে, কথা কৃত্ৰিম বানটো নাই। হয়, মইতো নলবাৰী কলেজত বাস কৰো, কলেজতো কৃত্ৰিম বান নাই, আগতে আছিল। হয়, মই সেই প্ৰশ্নটোকে সুধিছো যে এই অসুবিধাটো বৰ্তমান দূৰ কৰা হৈছে, এই সমস্যা। এতিয়াতো নলবাৰী চহৰখন এখন সুৱদী হয়, ধুনীয়া চহৰ। কেইবাখনো ফ্লাইঅভাৰ হ'ল, আপোনালোকৰ নলবাৰীৰ সকলোতকৈ আকৰ্ষণীয় বুলি যদি কয় হৰি মন্দিৰৰ সন্মুখত যিখন ফ্লাইঅভাৰ দিয়া হ'ল, সেইখন ফ্লাইঅভাৰটো হৈছে। সেই ফ্লাইঅভাৰৰ পাছত আমি যদি গণেশ মন্দিৰৰ যিটো আপোনালোকৰ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ কাষত, তাৰ পৰা নলবাৰীলৈ সোমোৱাৰ পথছোৱা যথেষ্টখিনি মসৃণ হ'ল। সঁচা কথা ক'বলৈ গ'লে নলবাৰীত যথেষ্টখিনি সামগ্ৰিকভাৱে উন্নয়ন হৈছে। তথাপি বৰ নৰ্দন পথটো বহুত ধুনীয়া হৈ আছিল, কেৱল তাৰ কিছুমান মানুহৰ তেওঁলোকে ঘৰৰ পানীটো ৰাস্তাত নমাই দিয়ে, সেইকাৰণে সেই ৰাস্তাখিনিত 2-4টা গাঁত হৈছে। এইটো চৰকাৰৰ মই দোষ দিব খোজা নাই, আমাৰ যিখিনি মানুহৰ ঘৰৰ পানীখিনি ৰাস্তাটোলৈ নামি যায়। এতিয়া সামগ্ৰিকভাৱে মই আপোনাক যদি সুধো, এগৰাকী ভোটাৰ হিচাপে নলবাৰী জিলাখনৰ আপোনাক মই যদি সুধো, নলবাৰীত শাসকীয় পক্ষৰ বৰ্তমান আমি সমীকৰণত ধৰিব পাৰো নে তাত বিৰোধীও অলপ তেওঁলোকক প্ৰতিদ্বন্দ্বিতা দিছিল? মইতো অলপ আগতে ক'লোৱে এইখিনি কথা, প্ৰতিদ্বন্দ্বিতাটো ভাল প্ৰতিদ্বন্দ্বিতাই হ'ব। এইবাৰ প্ৰতিদ্বন্দ্বিতা ভালেই হ'ব। হয়, ধন্যবাদ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যোৱাবাৰ 1,05,000 নে 6,000 ভোট পাইছিল, এইবছৰ আৰু বাঢ়িব অলপ। হয়, মই আৰু আপুনি যিহেতু নলবাৰীত সমান্তৰালভাৱে আপুনি আপোনাৰ পাৰ্শ্বৱৰ্তী যিখন জিলা তাৰ ভিতৰতো আপুনি যথেষ্টখিনি অধ্যয়ন পুষ্ট আপুনি হয় বা কৰিছে নিৰ্বাচনৰ ক্ষেত্ৰত, আপোনাৰ কাষতে থকা বৰপেটা জিলাৰ কথা যদি মই আপোনাক সুধো, বৰপেটা জিলাৰ যথেষ্টখিনি, বৰপেটা জিলাৰ বৰপেটাখন অসম গণ পৰিষদ ওলাই অহাৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে। কুমাৰ দীপক দাসৰ কথাই মই সুধিব খুজিছিলো। কুমাৰ দীপক দাস নহয়, এগৰাকী দীপক কুমাৰ দাস। হয়, দীপক কুমাৰ দাসৰ যথেষ্টখিনি তাত আপোনাৰ আমি দেখিছো। আৰু চেঙা সমষ্টিক লৈ পেলাই আপোনাৰ কি ধাৰণা? কংগ্ৰেছ জিকি আহিব তাত, কংগ্ৰেছ জিকিব চেঙাত। আৰু আমি যদি তাৰ কাষলৈ যদি যাওঁ, শ্বেৰমান আলী জিকিব, কিন্তু আৰু এটা সমষ্টি আছে যে তাতে আব্দুল খালেক আৰু শ্বেৰমান আলীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, মানে শ্বেৰমান আলীৰ জিকাৰ সুযোগ এটা মই দেখা পাইছো। সমষ্টিৰ পৰা তাৰমানে ধনিয়া সমষ্টিৰ পৰা শ্বেৰমান আলী জিকাৰ মানে অৰ্থাৎ আমি ক'ব তেনেহ'লে তৃণমূল কংগ্ৰেছ জিকাৰ তাত হ'ব, কাৰণ শ্বেৰমান আলী যিহেতু তৃণমূল তৃণমূল হ'ব। হয়, ধন্যবাদ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া এইখিনি সময় আমাক দিবৰ কাৰণে। আৰু আমি পুনৰবাৰ কৈছো MN20 তৰফৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ। হয়, ধন্যবাদ।